পৰ্বতঝোৰাৰ ঐতিহাসিক বগৰীবাৰী ২৫/৭ কালী মন্দিৰত এটা আপত্তিজনক টোপোলাক লৈ ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি। মন্দিৰটোৰ ভিতৰত আপত্তিজনক টোপোলাৰ ৰসাক কেন্দ্ৰ কৰি সমগ্ৰ পৰ্বতঝোৰা মহকুমাৰ বগৰীবাৰী অঞ্চলৰ চুকে কোণে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ঘটনাত জড়িত দোষীক অতি শীঘ্ৰে কৰায়ত্বৰ দাবীত উত্তপ্ত পৰিস্থিতি পৰিলক্ষিত হয়। ঘটনাৰ খবৰ পাই লগে লগে পৰ্বতঝোৰা মহকুমা আৰক্ষী বিষয়া, বগৰীবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ঋষিকেশ দাসে খবৰ পাই মন্দিৰৰ চৌহদত উপস্থিত হৈ আপত্তিজনক টোপোলা উদ্ধাৰ কৰি স্নিফাৰ কুকুৰৰ সতুৱাই চৰজমিন তদন্ত অব্যাহত ৰাখিছে। বগৰীবাৰী অঞ্চলত প্ৰথমবাৰৰ বাবে এনে অনাকাংক্ষিত ঘটনা কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলজুৰি এক তীব্ৰ চেপা উত্তেজনাই বিৰাজ কৰে। আজিৰ ঘটনা সন্দৰ্ভত পৰ্বতঝোৰা মহকুমা আয়ুক্ত দেৱজ্যোতি গগৈৰ মন্তব্য আছে, সেয়া আমি শুনাই ল'ব বিচাৰিছোঁ। ঘটনা সম্পৰ্কত আজি ৰাতিপুৱা প্ৰায় 9:30মান বজাত মোক উচি বগৰীবাৰীয়ে ফোন কৰিলে যে বাইদেউ ২৫/৭ কালী মন্দিৰত কিবা এটা পেকেট এটা পোৱা গৈছে, এইটো অলপ সন্দেহজনক বুলি কৈছে, বাইদেউ এজন মেজিষ্ট্ৰেট লাগে। তাৰপিছত ঠিক আছে। তাৰপিছত অলপ পিছতে মোক মন্দিৰ মেনেজমেণ্ট কমিটিৰ তৰফৰ পৰাও ফোন কৰিলে, বাইদেউ আপুনি এবাৰ আহিব পাৰিলে ভাল হয়। একৰ্ডিংলি আমি পুলিচ আৰু প্ৰশাসনৰ পৰা আমি আহিলোঁ, আহি চালোঁ। লগতে মন্দিৰ মেনেজমেণ্ট কমিটিৰ ব্যক্তিসকলো আছে আৰু লোকেল পাব্লিকো আছে। সকলোৰে উপস্থিতিত দেখি এই যিটো আছে পেকেটৰ কথা ক'লে, এই পেকেটটো বৰ্তমান সময়ত কি হৈছে যে এই ফৰেঞ্চিকৰ কাৰণে প্ৰেৰণ কৰা হৈছে। তাত কৈছে যিটো সন্দেহ কৰা হৈছে কিমান দূৰ হয় এইটো ফৰেঞ্চিক লেবৰেটৰীৰ পৰা কনফাৰ্ম কৰি জনাব আমাক যেতিয়া আমি ৰিপৰ্টটো পাম। আৰু তাৰ লগতে আমাৰ পুলিচৰ পৰা আমি যিখিনি প্ৰশাসনিক ইনভেষ্টিগেশ্যন কৰিব লাগে ইনভেষ্টিগেশ্যন কৰা হৈছে। তো ইনভেষ্টিগেশ্যন কৰি দেখা যাব যে প্ৰকৃততে ঘটনাটো কি হৈছিলে। তো যেতিয়ালৈকে আমি কৈছে যে ইনভেষ্টিগেশ্যনৰ ৰিপৰ্ট নাপাওঁ তেতিয়ালৈকে সঠিকভাৱে ক'ব নোৱাৰিম প্ৰকৃততে কি ঘটনা ঘটিছিল। হয়, CC কেমেৰাৰ কথাটো আমি সোধা হৈছিলে, কি হৈছে CC কেমেৰাটো বোলে তেখেতলোকৰ আজি কিছুদিনৰ পৰা ডিফাংক্ট হৈ আছে। তো মই আজি মন্দিৰ মেনেজমেণ্ট কমিটিক কৈছোঁ যে আজি অতি সোনকালে আপোনালোকে CC কেমেৰাটো অন্ততঃ কৰি লওক, ফাংচনেল কৰি ৰাখক। তো আৰু লগতে এজন তেওঁলোকক নাইট চকীদাৰ ৰখাৰো ব্যৱস্থা কৰিবলৈ মন্দিৰ কমিটিক আহ্বান জনাইছোঁ। তেখেতলোকে কোৱা মতে আজি কেইবামাহৰ পৰাও বিকল হৈ আছে বুলি কৈছে। হয়তো তেওঁলোকে লাষ্ট কোনো মেনেজমেণ্ট কমিটিৰ মিটিঙত ৰিজলিউশ্যন লৈছে, খুব সোনকালে তেওঁলোকে এটা হাই ৰিজলিউশ্যনৰ নতুন CC কেমেৰা লগোৱাৰ প্ৰকল্প লৈছে। আৰু বগৰীবাৰীৰ পৰা হাছান আলী জোদ্দাৰৰ ৰিপৰ্ট, অৰুণোদয় আছাম। লৈছে নেকি?